নমস্কাৰ আধাৰ কাৰ্ডক লৈ এই মুহূৰ্তত অত্যন্ত এটা জৰুৰী খবৰ লৈ আহিছো আপুনি এনআৰসিৰ বাবে আবেদন কৰিছিল নে যদিহে আপুনি এনআৰসিৰ বাবে আবেদন কৰা নাছিল তেতিয়া হলে আপুনি লাভ নকৰিব আধাৰ কাৰ্ড এতিয়াৰে পৰা আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিলেও অতি সহজে আধাৰ কাৰ্ড লাভ নকৰিব আধাৰ কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম আহিছে ৰাজ্য চৰকাৰে আধাৰ কাৰ্ডক লৈ নতুন এছঅপি জাৰি কৰিছে লৈ আহিছো কবিস্তাৰে কি নতুন এছঅপিত আছে এতিয়াৰ পৰা আবেদন কৰিলেই আধাৰ কাৰ্ড নাপাব আপুনি আধাৰ কাৰ্ডক লৈ নতুন এছঅপি ৰাজ্য চৰকাৰৰ এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাইছো এনআৰসিত আবেদন কৰিলেহে লাভ কৰিব আধাৰ কাৰ্ড যদিহে আপুনি এনআৰসিত আবেদন নকৰা লোক তেতিয়াহলে আপুনি নাপাব আধাৰ কাৰ্ড আবেদনকাৰীয়ে এনআৰসি আবেদন কৰিছিলে নে নাই সেয়া পৰীক্ষা কৰা হ'ব আধাৰ কাৰ্ডৰ বাবে যিগৰাকীয়ে আবেদন কৰে সেইগৰাকীয়ে এনআৰসিৰ বাবে আবেদন কৰিছিলে নাই সেয়া পৰীক্ষা কৰা হ'ব আৰু ৰাজ্যই পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব কৰিব আৰু এই যি প্ৰক্ৰিয়াৰ দায়িত্ব দিয়া হ'ব ৰাজ্যৰ প্ৰশাসনৰ বিভাগক আৰু চক্ৰ বিষয়ৰ পৰ্যায়ত আধাৰৰ আবেদনকাৰী পৰিদৰ্শন হ'ব আবেদনকাৰী ফিল্ডত ভেৰিফিকেশ্যন কৰিহে আবেদন কৰা হ'ব ফিজিক্যাল ভেৰিফিকেশ্যন কঠোৰভাৱে কৰা হ'ব আৰু কোনো বাংলাদেশী নাগৰিকে যাতে আধাৰ কাৰ্ড লাভ নকৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়াৰে পৰা আপুনি আবেদন কৰিলে আধাৰ কাৰ্ড লাভ নকৰে এই মুহূৰ্তত অত্যন্ত জৰুৰী খবৰ জনাই আছো আধাৰ কাৰ্ডক লৈ নতুন এছঅপি ৰাজ্য চৰকাৰৰ এনআৰসিত আবেদন কৰিলেহে লাভ কৰিব আধাৰ কাৰ্ড আৰু এনআৰসিত আবেদন নকৰা লোকে নাপাব আধাৰ কাৰ্ড যদি আপুনিও আধাৰ কাৰ্ড এতিয়ালৈ লাভ কৰা নাই তেতিয়াহলে আপুনি অতি শীঘ্ৰেই এই কাম কৰিব লাগিব আৰু আবেদনকাৰীয়ে এনআৰসিত আবেদন কৰিছে নে নাই সেয়া পৰীক্ষা কৰা হ'ব এনআৰসিত আবেদন নকৰা ব্যক্তিক ৰাজ্যিক পৰ্যায়ত নাকচ কৰা হ'ব আৰু ৰাজ্যই পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰলৈ প্ৰেৰণ কৰিব তেনে আবেদন এই প্ৰক্ৰিয়াৰ দায়িত্ব দিয়া হ'ব ৰাজ্যৰ প্ৰশাসন বিভাগক এনআৰসিত আবেদন নকৰা ব্যক্তি ৰাজ্যিক পৰ্যায়ত নাকচ হ'ব আধাৰ কাৰ্ডৰ বাবে আবেদন কৰা যি আবেদন সেয়া নাকচ হ'ব ৰাজ্যই পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰলৈ প্ৰেৰণ কৰিব তেনে আবেদন আৰু এই প্ৰক্ৰিয়াৰ দায়িত্ব দিয়া হ'ব ৰাজ্যৰ প্ৰশাসন বিভাগক চক্ৰ বিষয়াৰ পৰ্যায়ত আধাৰৰ আবেদনকাৰী পৰিদৰ্শন কৰা হ'ব আৰু আবেদনকাৰীৰ ফিল্ডত ভেৰিফিকেশ্যন কৰিহে আবেদন গ্ৰহণ কৰা হ'ব ফিজিক্যাল ভেৰিফিকেশ্যন কঠোৰভাৱে কৰা হ'ব অত্যন্ত এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাইছো আধাৰ কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটোক আজি কেবিনেটে খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটোক আজি কেবিনেটে খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটোক আজি কেবিনেটে খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে
কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল